যেতিয়া এই জীয়নৰ মায়া এৰি গুচি যাম মোৰ গাঁৱৰ সীমানাৰ পাহাড়ের পারে নিশীথ রাত্রির প্রতিধ্বনি শুনি আমি প্রতিধ্বনি শুনি নট অনলি ভাৰত ৰত্ন অকল ভাৰত ৰত্ন বুলিয়েই নহয় ভাই লোক পদ্মশ্ৰী পদ্মভূষণ পদ্মবিভূষণ পদ্মশ্ৰী পদ্মভূষণ পদ্মবিভূষণ তো সকলো প্ৰাইজ পোৱা এজন ভাৰতৰ বুলি নহয় অসমৰ এজন বিখ্যাত গায়ক নামটো হ'ল ভূপেন হাজৰিকা গান পেতে শুনি আমি বুঝিতে না পারি চোখ মেলে দেখি আমি দেখিতে না পারি চোখ বুঝে ভাবি আমি ধরিতে না পারি হাজার পাহাড় আমি ডিঙোতে না পারি নিশীথ রাত্রির প্রতিধ্বনি শুনি তো ভাই লোক আমি ইয়াৰ বিষয়ে সকলো কথা আলোচনা কৰিম মানে ভূপেন হাজৰিকাৰ বিষয়ে সকলো কথা আলোচনা কৰিম তো জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব তো গাইজ উইথাউট ৱেষ্টিং আৱাৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' তো ভাই লোক পোনপ্ৰথমে জনাই দিছোঁ যে ইয়াৰ মানে ভূপেন হাজৰিকাৰ জন্ম হৈছিল 8 ছেপ্টেম্বৰ 1926 মানে 1926 চনত 8 ছেপ্টেম্বৰত জন্ম হৈছিল শদিয়াত তো যি কি নহওক শদিয়াত জন্ম হৈছিল আপোনাৰ 8 ছেপ্টেম্বৰ 1926 1926 চনত ডেট অফ বাৰ্থ ডেট অফ ডেথ মানে কি মৃত্যুৰ কি বুলি কয় কেতিয়া মৃত্যু হৈছিল 2011 চনৰ মৃত্যু হৈছিল 5 নৱেম্বৰত 2011 চন ভাই লোক মনত ৰাখিব 2011 চনৰ 5 নৱেম্বৰত মৃত্যুবৰণ কৰিছিল মানে স্পষ্ট মানে ঘৈণীয়েক হ'ল আপোনাৰ ইয়া প্ৰিয়ম হাজৰিকা আৰু হয়তো বহুতে চিনি নাপাব পাৰে চ' মই দেখাই দিছোঁ প্ৰিয়ম হাজৰিকা আৰু এইজনী হ'ল প্ৰিয়ম হাজৰিকা দেখিছে চ' প্ৰিয়ম হাজৰিকা মানে আপোনাৰ ভূপেন হাজৰিকাৰ ঘৈণীয়েক মানে ৱাইফ তো যিখিনি হওক ভাই লোক তাৰ ল'ৰা ছোৱালী মানে কি চিলড্ৰেন আছে আপোনাৰ এজন তেজ হাজৰিকা নামেৰে তেজ হাজৰিকা হয়তো ইয়াৰ মানে কি পিকচাৰ ভালকৈ দিয়া নাই এয়া কিছুমান ফটো ইয়াৰ দি থোৱা আছে মানে কি তেজ হাজৰিকা এয়া হ'ল তেজ হাজৰিকা মানে কি ভূপেন হাজৰিকাৰ পুত্ৰ চিলড্ৰেন মানে তো যিখিনি হওক তেজ হাজৰিকা তাৰপিছত আছিলে আপোনাৰ তাৰপিছত চাই লওক চিলড্ৰেন তেজ হাজৰিকা হ'ল এডুকেশ্যন মানে কি ক'ত পঢ়িছিল মানে আপোনাৰ মানে কি বানাৰস হিন্দু ইউনিভাৰ্চিটিত আপোনাৰ পঢ়িছিল কলম্বিয়া ইউনিভাৰ্চিটিত পঢ়িছিল কটন ইউনিভাৰ্চিটি তো তিনিখন মানে কি ইয়াতে মেনশ্যন কৰা আছে বানাৰস হিন্দু ইউনিভাৰ্চিটি কলম্বিয়া ইউনিভাৰ্চিটি এণ্ড কটন ইউনিভাৰ্চিটি চ' মই এটা দেখাই দিছোঁ বানাৰস ইউনিভাৰ্চিটি হিন্দু ইউনিভাৰ্চিটি মানে চ' এইখন বানাৰস হিন্দী ইউনিভাৰ্চিটি মই অকণমান দেখাই দিছোঁ চাই লওক বানাৰস হিন্দী ইউনিভাৰ্চিটি একচুৱেলি হয় কি চ' এইখন ইয়াৰ কিছুমান ফটো দি থোৱা আছে এইখনে হ'ল বানাৰস হিন্দী ইউনিভাৰ্চিটি এইটো আপোনালোকে দেখা নাই বহুতে তো চাই লওক এইখনে হ'ল ইউনিভাৰ্চিটি মানে বানাৰস হিন্দী ইউনিভাৰ্চিটি তো যি কি নহওক অলপ কি পেক কৰি দিছোঁ চাই লওক তাৰপিছত কলম্বিয়া ইউনিভাৰ্চিটি তাৰপিছত কটন ইউনিভাৰ্চিটি আছিলে তো যিখিনি হওক সেইখিনি হ'ল এডুকেশ্যন মানে ক'ত পঢ়িছিল তো তাৰপিছত আছে আপোনাৰ পেৰেণ্টছ মানে হ'ল মাক দেউতাক কোন হয় তো মাক হ'ল নীলকণ্ঠ হাজৰিকা ইজন হ'ল দেউতাক মানে নীলকণ্ঠ হাজৰিকা চ' এইজনে হ'ল ব্যক্তি নীলকণ্ঠ হাজৰিকা হেল্ল' বলকেইটা চাই লওক মানে কি ডক্টৰ ভূপেন হাজৰিকাই পোৱা মানে কি কেইটামান প্ৰাইজ মানে কি জীৱনত মানে কি তাৰ জীৱনত মানে কি প্ৰাইজ পাইছিলে তাৰপিছত কেতিয়া পাইছিলে তো এভৰিথিং তো বলক চাই লওক 1 by 1 ইন ডিটেইলছত তো ভাই লোক তো চাওক প্ৰথমৰ পৰা দেখাই দিছোঁ মই এটা তো প্ৰথম পাইছিলে আপোনাৰ মানে কি ভাৰত ৰত্ন আটাইতকৈ ডাঙৰ প্ৰাইজ বুলি ক'ব পাৰি মানে কি আপোনাৰ সেইটো এৱাৰ্ড ভাৰত ৰত্ন পাইছিল 2019 চনত ভাৰত ৰত্ন তাৰপিছত পাইছিল আপোনাৰ মানে কি পদ্মবিভূষণ পাইছিল 2012 চনত পদ্মবিভূষণ তাৰপিছত পদ্মভূষণ পাইছিল আপোনাৰ 2001 চনত
পদ্মভূষণ 2001 চনত পাইছিল। তাৰপিছত পদ্মশ্ৰী পাইছিল আপোনাৰ 1997 মানে 1977 চনতে পাইছিল পদ্মশ্ৰী। তাৰপিছত সংগীত নাটক একাডেমি এৱাৰ্ড পাইছিল আপোনাৰ 1987ত মানে কি 1987 চনত পাইছিল সংগীত নাটক একাডেমি এৱাৰ্ড। তাৰপিছত আছে আপোনাৰ সংগীত নাটক একাডেমি ফেলোশ্বিপ পাইছিল, এইটো এটা এৱাৰ্ডে হয়। যি কি নহওক এইটো পাইছিল আপোনাৰ 2008 চনত। তাৰপিছত দাদা চাহেব ফাল্কে এৱাৰ্ড পাইছিল আপোনাৰ 1992 1992 চনত। সেয়ে আৰু মানে কি দ্য হাইষ্ট এৱাৰ্ড ইন ইণ্ডিয়ান চিনেমা, ইণ্ডিয়ান চিনেমাৰ ভিতৰত মানে কি আটাইতকৈ ডাঙৰ এৱাৰ্ড বুলি কোৱা হয় দাদা চাহেব ফাল্কে এৱাৰ্ড। 1972 পাইছিল মানে 1992 চনত। তাৰপিছত পাইছে আপোনাৰ অসম ৰত্ন পাইছে, অসম ৰত্ন, আৰু এইটো পাইছিল 2009 চনত। তাৰপিছত আৰু আছে। তাৰপিছত পাইছে আপোনাৰ বিশ্বৰত্ন ডক্টৰ ভূপেন হাজৰিকা ইণ্টাৰনেশ্যনেল ছলিডেৰিটি এৱাৰ্ড পাইছিল। কিমান চনত পাইছিল এইটো মেনশ্যন কৰা নাই। বিশ্বৰত্ন ডক্টৰ ভূপেন হাজৰিকা। তো যিখিনি হওক তাৰপিছত পাইছিল নেশ্যনেল ফিল্ম এৱাৰ্ড পাইছিল আপোনাৰ বেষ্ট মিউজিক ডাইৰেক্টৰৰ কাৰণে, আৰু এইটো পাইছিল 1975 1972 চনত মানে নেশ্যনেল ফিল্ম এৱাৰ্ড। তাৰপিছত লাষ্ট আৰু এটা পাইছে মানে এইটো পাইছে আপোনাৰ ফ্ৰেণ্ডছ অফ লিবাৰেশ্যনৰ কাৰণে পাইছে আপোনাৰ এইটো 2001 চনতে। তো চাই লওক কিমান প্ৰাইচ। তো বাকী তো যি আছিল এয়াই, তো দেখিলে আৰু এভৰিথিং। তো যিখিনি হওক ভাই লওক। বাকী কোনে ভূপেন হাজৰিকাক ভাল পায় আৰু কাক ভূপেন হাজৰিকাৰ গান শুনি কোনে ভাল পায়। চ' যিসকলে ভাল পায় যোৱাৰ আগতে সেইসকলে মানে কি এটা লাইক কৰি দিব, টু লাইক মানে, এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল। তো সেয়া मिलते हैं फिर नेक्स्ट वीडियो पर, तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो। মই যেতিয়া এই জীয়ানৰ মায়া এৰি গুচি যাম, আশা কৰো মোৰ সীতাৰ কাষত তোমাৰ সঁহাৰি পাম। নেলাগে মোৰ সোঁৱৰণি সভা, নেলাগে মিছা নাম, তোমাৰ এইটো পিছকুলো পালেই মই পাম মোৰ দাম। মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম।